অসমত বেছি মোক ভাল লাগে তিনচুকীয়া ডিষ্ট্ৰিক্টত এটা বাহিৰত খেলিব গলে টকা পইচাৰ বহুতো প্ৰয়োজন হয় হেতু কাৰণে এটা বাহিৰৰ খেল কিছুমান খেলিব নোৱাৰো আৰু এটা মই যেটো 10 কিলোমিটাৰ 33 মাৰি আছো 10 কিলোমিটাৰ যদি মই এতিয়া খেলিব বাহিৰত খেলিব যাওঁলে 10 কিলোমিটাৰ 30 মিনিটত মাৰিব লাগিব 29 মিনিটত মাৰিব লাগিব তেতিয়া মই মানে বাহিৰত মানে প্লেস পাবলৈ সক্ষম হ'ম মানে নমস্কাৰ মই বৰ্তমান উপস্থিত আছো গোলাঘাট জিলাৰ খুমটাই বৰুৱাখাটৰ ওচৰতে বৰুৱাখাট 7 নং ৱাৰ্ডত ইয়াত আমাৰ এগৰাকী ভাল মাৰাথন খেলুৱৈ আছে তেখেত অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰায় প্ৰথম পুৰস্কাৰ আনিবলৈ সক্ষম হৈছে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে তেখেত হৈছে তিলেশ্বৰ আমি তেখেতৰ ঘৰলৈ আহিছো তেখেতৰ পৰা কিছু কথা পাতিম মাৰাথনৰ বিষয়ে কিছু কথা পাতিম আৰু আপোনালোকক জনাবলৈ যত্ন কৰিম মাৰাথনক লৈ কেনেধৰণে আগবাঢ়িছে কি অনুভৱ এই সবিশেষ জানিবলৈ যত্ন কৰিম তিলেশ্বৰ তোমাক আমি আমাৰ নিউজত প্ৰথমে ওয়েলকাম জনাইছো থ্যাংক ইউ স্যার তুমি যেহেতু মাৰাথন খেলি আছা বিভিন্ন সময়ত বিভিন্ন জায়গাত গৈ আছা কেতিয়াৰ পৰা তুমি আৰম্ভ কৰিলা মাৰাথন খেলিবৰ কাৰণে বা কোনে তোমাক উৎসাহ যোগালে মাৰাথন খেলিবলৈ আগতে আমাৰ বাইদেউহত খেলি আছিল তাৰ পাছত বাইদেউহত খেলি থকা অৱস্থাতে মই ভাবো বাইদেউহত কি খেলি থাকে ন খেলি থকা অৱস্থাতে ময়ো আৰু বাইদেউহতক চাই কিনি ময়ো খেলিব দৌৰিব ওলালো দৌৰি আছো বাইদেউহতৰ লগতে অলপ দৌৰি থকা অৱস্থাতে আৰু তাৰপিছত বাইদেউহত খেলিব যায় ময়ো যাওঁ তাতে কতবা খেলিব যাওঁ কতবা পাওঁ কতবা নাপাওঁ তাৰ পাছত ঘৰতে 2 বছৰ 3 বছৰ ধৰি প্ৰেক্টিছ কৰিলো প্ৰেক্টিছ কৰি কিনি এনেকুৱা 3 ছেপ্টেম্বৰ খেলিব ওলালো প্ৰথম খেলিবলৈ 3 ছেপ্টেম্বৰ খেলুতে কমাৰবন্ধাত খেলিছিলো কমাৰবন্ধাত খেলাতে পজিশন পোৱা নাছিলে এনে গৈছিলো আৰু পাৰ্টিসিপেট কৰি আহি নাপালো তাৰ পাছত আহি ঘৰতে প্ৰেক্টিছ কৰিলো 3 বছৰ ধৰি তাৰ পাছত ইন্টাৰ ডিস্ট্ৰিক্ট খেলো ইন্টাৰ ডিস্ট্ৰিক্টত খেলি গুৱাহাটীত সিলেকশন হৈছিল সিলেকশন হোৱাত মেডেল লগাইছো সিলভাৰ মেডেল তাৰ পাছত ইন্টাৰ ডিস্ট্ৰিক্ট খেলাৰ পাছত কৰোনাৰ মাজতে আৰু ইন্টাৰ খেল নোহোৱাৰ কাৰ পাছতে মাৰাথন খেলিব ওলালো এখিনি তুমি কৈছা প্ৰেক্টিছ কৰিলো একচুয়ালি মাৰাথন খেলৰ কাৰণে মাৰাথন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে কেনে ধৰণে প্ৰেক্টিছ কৰিব লাগিব মাৰাথনৰ প্ৰেক্টিছ কৰিবলৈ এতিয়া সপ্তাহত 200 কিলোমিটাৰ দৌৰিবই লাগিব সপ্তাহত 200 কিলোমিটাৰ সপ্তাহত 200 কিলোমিটাৰ সপ্তাহত নে পাৰ ডে নহয় সপ্তাহত মানে পাৰ ডে এতিয়া আজি সোমবাৰ যেতিয়া মিনিমাম মৰ্নিংত কৰিব লাগিব 20 পৰা 25 কিলোমিটাৰ পেছ ৰাউণ্ড ইভিনিংত কৰিব লাগিব জকিং হৈছে মানে বডি ওয়াৰ্ম আপ নিচিনা কৰিব লাগিব জগিং কৰিব এক্সাৰসাইজ খিনি কৰিব লাগে তেনেকে কন্টিনিউ মানে এক সপ্তাহত কমসে কম 200 মিটাৰ 200 কিলোমিটাৰ দৌৰিবই লাগিব 200 কিলোমিটাৰ দৌৰিব লাগিব তেতিয়া মানে যতে আৰু পাৰ্টিসিপেট কৰিলে ফাৰ্ষ্ট পাবলৈ সক্ষম হ'ব আৰু তুমি অসমৰ বাহিৰতো আমি জানিব পাইছো অসমৰ বাহিৰতো তুমি মাৰাথন খেলিব গৈছিলা ৰাজস্থান গৈছিলা বা মেঘালয় গৈছিলা বুলি শুনিছো তাত গৈ কেনে অনুভৱ আৰু অসমৰ পৰা যোৱা আমাৰ খেলুৱৈসকল তাৰ কেনে ধৰণে কিবা এক্সট্ৰা কিবা সুবিধা লাভ কৰি নেকি তেখেতসকলে আমাৰ অসমৰ পৰা যোৱা এনে এক্সট্ৰা সুবিধাটো দিয়া নাছিলে আমি এনেকুৱা অনলাইন কৰিছিলো অনলাইন কৰি খেলিবলৈ গৈছিলো তাত আমাক গৈ ভাল লাগিলে এইটোৱে যে আমি অসমতে খেলা আমাৰ অসমত যিমান 100-150 পাৰ্টিসিপেট হয় তাতটো বহুত অধিক পাৰ্টিসিপেট হয় এটা ইভেন্টত নহলো 500 1000 1500 এনেকা ইভেন্ট হয় তাৰে ভিতৰত মই আহিছিলো তাত 10 পজিশনত আহিছিলো মই 500 আমাৰ ইভেন্টত 500 আছিল তাৰে মাজত মই 10 পজিশন আহিছিলো কেনে অনুভৱ কেনে লাগিল মোক খুবেই ভাল লাগিছিল মই এনে অসম ভিক্টৰিয়াত খেলি থাকো যতে অসমত খেলো তাত মানে ফাৰ্স্ট সেকেন্ড পাই থাকো বা ফাৰ্স্ট লগাই থাকো তাত গৈ মানে ইমানে কম্পিটিটৰ যে মই ইয়াত ইমানটি প্ৰেক্টিছ কৰিছো ইয়াতকো মই টাইমিং ভাল হলে মই বাহিৰত খেলিব মানে ভাল সুবিধা পাম মানে এটা মই যেটো 10 কিলোমিটাৰ 33 মাৰি আছো 10 কিলোমিটাৰ যদি মই এতিয়া খেলিব বাহিৰত খেলিব যাওঁলে 10 কিলোমিটাৰ 30 মিনিটত মাৰিব লাগিব 29 মিনিটত মাৰিব লাগিব তেতিয়া মই মানে বাহিৰত মানে প্লেস পাবলৈ সক্ষম হ'ম মানে 33 মিনিট 10 কিলোমিটাৰ 33 মিনিটৰ ভিতৰত তুমি এটা মাৰি আছা মই এটা 33 মিনিটত মাৰি আছো আৰু যদি বাহিৰত কোনোবা খেলিবলৈ যায় তেখেতসকলে 30 মানে আধা ঘণ্টাৰ ভিতৰত আধা ঘণ্টাত মাৰিব লাগিব 10 কিলোমিটাৰ মাৰিব লাগিব ইয়াৰ কাৰণে কিবা খোৱা বোৱাৰ ওপৰত কিবা গুৰুত্ব ধ্যান ৰাখিব লগা হয় নেকি মানে মাৰাথন খেলিলে ডায়েট বহুতো মেইনটেইন কৰিব লাগে এতিয়া মাৰাথন খেলিলে এনেকা মাছ মাংসৰ প্ৰয়োজন নহয় বেছি বইল খানা খাব লাগে বইল এনেকা তাৰ পাছত এনে বুট সুট খাই থাকিব লাগে কলচৰ গাখীৰ চাখীৰ এইবিলাক খাই থাকিব লাগে আৰু বহুতো প্ৰটিনো আছে প্ৰটিনো খাব লাগে আমাৰটো
নিজে নিজে যিখিনি দৌৰি কৰি যিখিনি ঘৰত দিয়ে সুবিধাটো নাপাওঁ ঘৰত তেনেকৈ নিজে যিটো পাওঁ আৰু তাৰে মাজতে মানে প্ৰটিন কিনি কিছুমান খাওঁ কিছুমান নাখাওঁ নহ'লে আমাৰ এতিয়া ভাত ৰুটি দালিকে খাই আৰু দৌৰি আছোঁ আৰু মানে তুমি ক'ব বিচাৰিছা প্ৰটিনটো বেছিকৈ প্ৰটিনৰ প্ৰয়োজনে হয় এতিয়া প্ৰটিন নহ'লে মানে ভাল কম্পিটিশ্যন দিব নোৱাৰা গাঁতত শক্তিও থাকিবলগীয়া লাগে অসমত তুমি যিমানকেইটা জেগাত এতিয়ালৈকে মানে খেলত তুমি ভাগ লৈছা অংশ লৈছা অসমৰ যিকেইটা জেগাত তুমি অংশগ্ৰহণ কৰিছা মাৰাথনত আটাইতকৈ তোমাক ক'ত বেছি ভাল লাগিলে অংশগ্ৰহণ কৰি আটাইতকৈ অসমত বেছি মোক ভাল লাগে তিনিচুকীয়া ডিষ্ট্ৰিক্টত কিবা কাৰণ মানে তাত কি খেল পাতিলে মানে ইমানে ভাল লাগে তাত মানে কমিটিও সহযোগ মানে দিয়ে ভাল আৰু মানে ভাল মানে জোচ দিয়ে কমিটিয়ে খেলত মানে সেইটো কাৰণে ভাল লাগে মানে তাত গৈ তিনিচুকীয়াত খেল হ'লে যাওঁৱেই মানে মই এতিয়া আৰু এটা কথা জানিবলৈ ইচ্ছা গৈছে যিহেতু যেতিয়া মাৰাথন খেলত অংশগ্ৰহণ কৰা তাত তুমি যদি বিজয়ী হ'লা প্ৰথম স্থান বা দ্বিতীয়ত বা তৃতীয় যিকোনো স্থান এটা দখল কৰিলা সেইবিলাকত কেনেধৰণে পুৰস্কাৰখিনি লাভ মানে কি দিয়ে তেখেতসকলে প্ৰাইজ মনি বৰ্তমান দিয়ে নে অকল ট্ৰফি দি থৈ দিয়ে তেনেধৰণে কি আছে প্ৰাইজো দিয়ে এতিয়া অল ইণ্ডিয়া খেল পাতিলে প্ৰাইজ দিয়ে ভাল প্ৰাইজ দিয়ে 60,000 50,000 এতিয়া বাহিৰত খেলিব গ'লেও ভাল লাগে এতিয়া গুৱাহাটী ফালেও খেল খেলিলে ভাল প্ৰাইজে দিয়ে আৰু তুমি অসমৰ বাহিৰত গৈছিলা তাত দিছিলে 1 লাখ টকা প্ৰাইজ দিছিলে মইতো 10 পজিশ্যনত সোমাইছিলোঁ মই 5,000 পাইছিলোঁ 10 পজিশ্যনত সোমাই 5,000 পাইছা এতিয়ালৈকে তোমাৰ হাইষ্ট প্ৰাইজ কেইটকা তুমি কালেক্ট কৰিবলৈ সক্ষম হৈছা ফাৰ্ষ্ট প্ৰাইজ মই 40,000 পাবলৈ সক্ষম হৈছোঁ 40,000 ক'ত লাভ কৰিছিলা এইটো মই অল ইণ্ডিয়া দুলীয়াজানত কৰিছিলোঁ এতিয়া তোমাৰ ভৱিষ্যত পৰিকল্পনা কি আছে কেনেধৰণে তুমি তোমাৰ লাইফটো আগবঢ়াই লৈ যাম বুলি ভাবিছা মোৰ ভৱিষ্যত কল্পনা আছে মই ভাবি আছোঁ এতিয়া এনেকুৱা মাৰাথন খেলিতো জীৱনটো থাকিব নোৱাৰিম এতিয়া খুব বেছি খেলিব পাৰিম আৰু 37 38 দৌৰিব পাৰিম ভাল পিকনে মানে কম্পিটিশ্যন দিবলৈ তাৰপাছততো নোৱাৰিম তাৰপাছত মই ভাবি আছোঁ এতিয়া কিবা এটা কৰি ল'লে জীৱনটো ছেটেল হৈ গ'লে ভাল আৰু এতিয়া ইণ্টাৰভিউখিনি দি আছোঁ যাতে ইণ্টাৰভিউ দি আছোঁ ভালে হৈছে বাৰু এতিয়া এক্সাম আছে জানুৱাৰীত তুমি এতিয়া যিসমূহ ইণ্টাৰভিউ মাৰি আছে সেইবিলাকত কেতিয়াবা তোমাৰ খেলৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হৈছে নেকি বা সেইখিনি তোমাৰ ক'ৰবাত কামত লাগিছে নেকি খেলততো প্ৰয়োজন চাৰ্টিফিকেটটো হৈ যায় ভাল এতিয়া টাইমিং চাৰ্টিফিকেটখিনি লৈছে স্পটৰ মানে ভাল এতিয়া যদি ক্ৰছ কাণ্ট্ৰি খেলা চাৰ্টিফিকেট হ'লে তাতো মাৰ্ক দিছে এতিয়া ভাল টাইমিং চাৰ্টিফিকেট যদি অল ইণ্ডিয়া ষ্টেটত খেলা চাৰ্টিফিকেট আছে সেইটো ইণ্টাৰ ডিষ্ট্ৰিক্ট চাৰ্টিফিকেটো দিছে তাৰপিছত এনেকৈ NCC ৰাখিলত আৰু দিছে মাৰ্ক সেইখিনি দিছে আৰু এতিয়া আৰু কেনেধৰণে তুমি আগবাঢ়ি যাম বুলি ভাবিছা এই খেলখনক লৈ মাৰাথনটো মাৰাথনৰ মানে ইয়াত কি হৈছে আমাৰ অসমততো কোচ নাই মানে অসমত এতিয়া আমি এতিয়া মাৰাথন খেলিম বুলি ক'লে এতিয়া কোচ ল'ব হ'লেতো বাহিৰত যাব লাগে আমাৰ ইয়াত অসমত কোচ নাই তেনেকৈ আছে যদিও গুৱাহাটীত মানে শ্বৰ্ট ইভেণ্টৰ আছে লং ইভেণ্টৰ নাই এতিয়া 40 to 21 মানে কোচ নাই মানে চব ল'ব হ'লে বাহিৰত নিজৰ খৰচত যাব লাগে আৰু মানে আমি কেনেধৰণে প্ৰস্তুতিটো চলাব লাগে মাৰাথনত অংশগ্ৰহণ কৰিব বাবে মাৰাথন মানে প্ৰথমতে যাব নালাগে প্ৰথমতে ঘৰতে প্ৰেক্টিচ কৰিব লাগে ভালকৈ প্ৰেক্টিচ কৰি নিজে কিমান ইম্প্ৰুভ হৈছোঁ চাব লাগে মানে চাই কিনি আৰু মানে কোনোবা এটা খেলত জইনিং কৰিলে যে প্লেচ পাবই লাগে সেইটোও কোনো কথা নহয় মানে যে অংশগ্ৰহণ কৰিব লাগে অংশগ্ৰহণ কৰিলে মানে কিছুমান কথা বুজি পোৱা যায় যে কোনোবা এটা ফাৰ্ষ্ট পালে কোনোবা এটা নাপালে কোনোবা এটা এনেই গ'ল সেইটোও ভাবিব নালাগে যাতে প্ৰেক্টিচ কৰি থাকক খেল খেলি থাকক আজি নাপাব কালি নাপাব এদিন নহ'লে এদিন সফল হ'বই মানে লাগে চেষ্টাটো মানে কৰিয়ে থাকিব লাগে যে আজি মই নাপালোঁৱেই বাদ দে আমুকে পালে মই নাপালোঁ সেইটো হ'ব নালাগে মানে প্ৰেক্টিচ কৰি থাকিব লাগে খেলি থাকোঁতে খেল খেলি থাকোঁতে কিছুমান কথা হাৰিলেও কিছুমান কথা জিকিলেও হাৰিলেও মানে কিছুমান কথা শিকিব পাৰে কিছুমান আকৌ জিকিলে বোলে মই আজি জিকিলোঁ আৰু এই বাদ দে প্ৰেক্টিচ নকৰোঁ যে মই আজি এতিয়া অসমত মই ফাৰ্ষ্ট পাইছোঁ সেইটো নহয় যিমানে মানে প্ৰেক্টিচ কৰিব সিমানে সফল হ'ব মানে ঘৰত কেতিয়াবা বাধা দিছে নে তুমি ঘৰতো বহুতো বাধা দিয়ে বাহিৰত খেলিব যাওঁ মানে এনে খেলিব যাব নালাগে ইমান ৰাতি ঘূৰি থাকিব নালাগে বুলি কয় তথাপিও মই খেল হ'লে আৰু ওলাই গুচি যাওঁ আৰু মোক মানে কিবা এটা ইণ্টাৰেষ্টিং আছে তাৰ ওপৰত বহুতো মানুহ চিনাকি হয় আৰু এনেকৈ খেল খেলিলে মানে বহুতো সন্মানো পোৱা যায় সেইটো কাৰণে খেল খেলিয়ে থাকোঁ আৰু এতিয়া খেলিবৰ কাৰণে তুমি বাহিৰত বা ক'ৰবাত যাম বুলি ক'লে আৰ্থিক প্ৰয়োজন টকা পইচাৰ প্ৰয়োজন হয় কেনেধৰণে এই অভাৱটো পূৰ কৰা
এতিয়া বাহিৰত খেলিব গ'লে টকা পইচাৰ বহুতো প্ৰয়োজন হয়, সেইটো কাৰণে এতিয়া বাহিৰৰ খেল কিছুমান খেলিব নোৱাৰোঁ। আৰু বাহিৰৰ খেল খেলিব যাবলৈ এতিয়া অনলাইনো বহুতখিনি লয়, অনলাইনো কৰিব নহয় ইমানখিনি, হাতত পইচা কেতিয়াবা নাথাকে, কেতিয়াবা যাম বুলি ক'লেও নাথাকে। ঘৰত বিচাৰিলে কয় ইমান দূৰ যাব নালাগে, ওচৰে পাঁজৰে খেলি থাক বুলি কয়। তেনেকুৱা সুবিধাতে আৰু খেল খেলি আছোঁ আৰু। কেনেধৰণে যোগাৰ কৰা পইচাখিনি? পইচা এই মাৰাথন খেলিয়ে যি 2 টকা পইচা পাওঁ তাৰে খেলৰ অনলাইন কৰোঁ, তাৰে দায়িত্ব লওঁ, তাতে সিহঁতে খেলিব যাওঁ, তাৰে মাজত সেইখিনি পইচাতে তুমি চলি আছা? তাৰে চলি আছে এতিয়া মাৰাথন খেলি। নিশ্চয় ইমান ব্যস্ততাৰ মাজত তুমি আহি আমাক সময়কণ দিলা, ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ তোমাৰ ভৱিষ্যতটো আৰু উজ্জ্বল। থেংক ইউ ছাৰ।